Hello everyone, আমি আগৰ দুটা চ্যাপ্টাৰ ইম্পৰ্টেন্ট কোশ্চেন দিছো তোমালোকে যদি চোৱা নাই চাই লবা আজি আমালোকে 3 নম্বৰ চ্যাপ্টাৰ বহুত চ্যাপ্টাৰটোৰ ইম্পৰ্টেন্ট কোশ্চেন দিম যিবোৰ মেট্ৰিকত আহিব পাৰে উলিয়াই লোৱা কিতাপখন উলিয়াই লোৱা টিক কৰি যাবা তোমালোকে উলিয়াই লোৱা কিতাপখন উলিয়াই লৈছা বুলি ভাবিছো তোমালোকে চাবা বহুতৰ মাত্ৰা খুদিব পাৰে এনেকুৱা কোশ্চেন আহিব পাৰে চাবা বহুত শূন্য দুটা যোগফলৰ ফৰ্মুলা পূৰণফলৰ ফৰ্মুলা দ্বিঘাত বহুপদৰ ত্ৰিঘাত বহুপদৰ শূন্য দুটা যোগফলৰ ফৰ্মুলা পূৰণফলৰ ফৰ্মুলা এইবোৰ তোমালোকে চাই লবা ইয়াতে চাই লবা শূন্য দুটা সমষ্টি মানে দুটা শূন্য দুটা যোগফলৰ ফৰ্মুলা চাই লবা শূন্য দুটা বহুপদৰ ক্ষেত্ৰত দ্বিঘাত বহুপদৰ ক্ষেত্ৰত ত্ৰিঘাত বহুপদৰ চাব লাগিব ত্ৰিঘাত বহুপদৰ দেখাই দিছে কত আছে ত্ৰিঘাত বহুপদৰ চাবা এতিয়া তোমালোকক ইম্পৰ্টেন্ট কোশ্চেন দি আছো উদাহৰণ 2 নম্বৰ 2 চাবা উদাহৰণ 2 3 এইবোৰ কল এসএলসি আগতে আহিছে এনেকুৱা প্ৰশ্ন তোমালোকে চাই লৈ যাবা এক্সাৰসাইজ 2.2 উলিয়াই লোৱা 2.1 নালাগে 2.2 ৰ কোশ্চেন নম্বৰ 1 অৰ 1 2 3 5 6 4 to নালাগে এইবোৰ ইম্পৰ্টেন্ট হয় বহুত এইবোৰ ভালকৈ চাবা কোশ্চেন নম্বৰ 2 1 5 6 কোশ্চেন নম্বৰ 3 1 2 4 এইবোৰ চাই লবা নেক্সট তোমালোকে ভাগ কৰিবলৈ জানিব লাগিব এইবোৰ ভাগ তোমালোকে উদাহৰণ 6 অৰ টু চাবা উদাহৰণ 6 7 উদাহৰণ 8 টু চাবা এতিয়া উলিয়াই লোৱা 2.3 তোমালোকে এইবোৰ টিক দি যাবা এক্সাৰসাইজ 2.3 কোশ্চেন নম্বৰ 1 অৰ 1 টু চাবা তোমালোকে ভাগ কৰিবলৈ যদি এইবোৰ ভাগ যদি জানাত যে কোনো কোশ্চেন আহিলে পাৰিবা 1 2 3 এইবোৰ সকলোবোৰ চাবা জানিলে হল কোশ্চেন নম্বৰ 3 চাবা 4 5 6 7 এইবোৰ চাই যাবা আৰু কোশ্চেন নম্বৰ লাষ্ট ঐচ্ছিক তোমালোকৰ নালাগে তোমালোকে কিছুমান ফৰ্মুলা দেখাই দি আছো এইবোৰ তোমালোক ফৰ্মুলা হয় তোমালোকে ইম্পৰ্টেন্ট 5 নম্বৰ যদি আলফা আৰু বিটা দ্বিঘাত বহুপদৰ শূন্য হয় দ্বিঘাত বহুপদৰ দুটা শূন্য হয় শূন্য দুটা যোগফল -b/a পূৰণফল c/a হয় ত্ৰিঘাত বহুপদৰ চাবা এইবোৰ বহুত ইম্পৰ্টেন্ট হয় তিনিটা আলফা বিটা গামা ত্রিঘাত বহুপদৰ শূন্য হয় শূন্য তিনিটা যোগফল -b/a পূৰণফল c/a হয় আৰু আলফা পূৰণফল নহয় এটা আনটোৰ লগত যদি পূৰণ কৰিলে c/a হয় আৰু শূন্য তিনিটাৰ পূৰণফল d/a হয় এইবোৰ তোমালোকে জানিব লাগিব এইটোই আছিল দলে আজিৰ ভিডিওটো তোমালোকে আশা কৰো বুজিবলৈ পাইছা কোনবোৰ কেনেকুৱা ধৰণৰ কোশ্চেন আহিব পাৰে আজিৰ ভিডিওটো চোৱাৰ বাবে ধন্যবাদ